নমস্কাৰ বন্ধুবৰ্গ আজিৰ এই ভিডিঅ'ত আপোনালোকে হয়তো থাম্বনেইল বা টাইটেল চাই গম পাইছে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে এই কথা আপোনালোকে জানে আৰু এতিয়া হৈছে আপোনালোকৰ কলেজত নাম ভৰ্তি কৰাৰ সময় গতিকে নাম ভৰ্তি কৰাৰ সময়ত এটা সঠিক ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আনিছো গতিকে ভিডিঅ'টো শেষলৈকে চাব যিসকল এতিয়া ছাত্ৰ ছাত্ৰীয়ে HSLC পাৰ হৈছে বা পাস কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ এতিয়া যেহেতু এডমিশনৰ সময়টোত আপোনালোকে কিছুমান কাম কৰিব লাগিব সেই কামবিলাক কি হয় কেনেকৈ ক'ত কি কৰিব লাগিব এই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে পাই যাব বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছে কিন্তু আপোনালোকক সঠিক যেটো পথ সেই সঠিক পথটো তেওঁলোকে নকয় বা A to Z আপোনালোকক বৰ্ণনা কৰি নকয় গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকে এবাৰ চাওক চোৱাৰ পিছত সকলোবিলাক ডাউট আপোনালোকৰ ক্লিয়াৰ হৈ যাব 110% মই আপোনালোকক গ্যাৰান্টি দিছো এতিয়া চাব অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ আপোনালোকৰ AHSCC ৰ অধীনত আপোনালোকৰ 2025 অৰ্থাৎ এইটো আৰু 2026 বৰ্ষৰ HS ফাৰ্স্ট ইয়াৰৰ এডমিশন বৰ্তমান সময়ত আৰম্ভ হ'ব আৰু বেছি দিন নাই হাতত বা আৰম্ভ হৈ গৈছে বুলি ক'ব পাৰি আপোনালোক সকলোৱে হয়তো গম পাইছে ছাত্ৰ ছাত্ৰী সকলে দৰ্পণ নামৰ অনলাইন পোৰ্টেলৰ জৰিয়তে নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে বা আপোনালোকৰ যেটো প্ৰসেস সেই প্ৰসেসটো আৰম্ভ হৈ গৈছে প্ৰথমতে মই আপোনালোকক আবেদন আৰম্ভ হোৱাৰ তাৰিখটো জনাইছো 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে 2025 চনৰ আৰু এইখিনিতে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নেজানে আবেদনৰ শেষ তাৰিখটো হৈছে 24 এপ্ৰিল 2025 আৰু আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সেইটো মোক বহুতে সুধি আছে মেৰিট লিষ্ট প্ৰকাশ পাব 27 এপ্ৰিল পুৱা 10 বজাত গতিকে 27 এপ্ৰিল তাৰিখে আবেদন কৰা বিলাকে ধুনিয়াকৈ চাই ল'ব পাৰিব কোনখন কলেজত পালে কোনখন কলেজত নেপালে তাৰ পিছত অফাৰ গ্ৰহণৰ সময় হৈছে 27 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈ আৰু আপোনালোকৰ নামভৰ্তিৰ নিশ্চিতকৰণ 30 এপ্ৰিলৰ পৰা 10 মে লৈকে 30 এপ্ৰিলৰ পৰা 10 মেৰ ভিতৰত আপোনালোকে নামভৰ্তিৰ মানে নিশ্চিতকৰণ যে মই এইখন কলেজত নামভৰ্তি কৰিমে এইখনত নাম নলগাও বা এইখনত নামভৰ্তি নকৰো ঠিক তেনেকুৱা ধৰণৰ নিশ্চিতকৰণ লাগিব বা মই এইখন কলেজত পঢ়িমে সেইটো আপোনালোকৰ লাগিব ক্লাস আৰম্ভ আপোনালোকৰ কেতিয়াৰ পৰা হ'ব বহুতে সুধি আছে 2 মে 2025 ৰ পৰা HS ফাৰ্স্ট ইয়াৰৰ ক্লাস আৰম্ভ হৈ যাব আৰু এতিয়া সময়মতে কামবোৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত আৱশ্যকীয় যদি ভাবে আৱশ্যক বুলি তেন্তে ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া চাব আপোনালোকে যদি নামভৰ্তি কৰা নাই নামভৰ্তি কৰিব বিচাৰে তেন্তে প্ৰথমতে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰটো ওপেন কৰক ওপেন কৰি আপোনালোকে গুগল উলাব আজিকালি সকলো লৰা ছোৱালীয়ে জানে অভিভাৱকখিনিক মই মেইনলি কৈ আছো www.dorpon.ahscconline.in এই পোৰ্টেলটো আপোনালোকে এবাৰ খুলি চাওক গুগলত যাই তেতিয়া আপোনালোকে তাত বিভিন্ন ধৰণৰ অপচন দেখিব আৰু দ্বিতীয়তে আপোনালোকে ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন কৰি আপোনাৰ যেটো HSLC ৰোল নাম্বাৰ আৰু অন্যান্য কিছুমান তাতে তথ্য দিব লাগিব আপোনাৰ ধৰক মাৰ নাম দেউতাৰ নাম তেনেকুৱা ধৰণৰ তথ্যবিলাক আপোনালোকে দিব লাগিব যি খুধে আৰু ৰোল নম্বৰটো দিয়াৰ পিছত তাৰ পিছত তৃতীয়তে প্ৰফাইল কমপ্লিট আপোনালোকে কৰিব লাগিব আপোনাৰ সকলোবিলাক ডিটেইলছ দি অৰ্থাৎ ভিলেজ বা আপোনাৰ সিটি বা আপুনি কোনখন কলেজত নামভৰ্তি কৰিব আপোনাৰ পিন নম্বৰ ফোন নম্বৰ ইমেইল আইডি এবিলাক দিব লাগিব নেক্সট আপোনালোকৰ 4 নম্বৰত আহিব কলেজ চইচ অৰ্থাৎ কলেজ চইচ ফিলিং বুলি অপচন এটা পাব আপুনি সৰ্বাধিক বা আটাইতকৈ আপুনি বেছি 5খন কলেজ বা বিদ্যালয় বাছনি কৰিব পাৰিব গতিকে আপোনালোকে যোনখনত পঢ়িব মন কৰে সেই কলেজ কেইখন সিলেক্ট কৰিলে হৈ গল আৰু 5 নম্বৰত আপোনালোকৰ আহিব মেৰিট লিষ্ট অহাৰ পিছত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি অফাৰটো গ্ৰহণ কৰিব পাৰিব যে মই এইকেইখন কলেজ বা এইকেইখন স্কুল দিছিলো এইকেইখনত মই নামভৰ্তি কৰিম এইকেইখনৰ যিকোনো এখনত আপোনালোকে ধুনিয়াকৈ সেইখনত নামভৰ্তি কৰি দিব পাৰিব তাৰ পিছত আপোনালোকৰ কি লাগিব যেতিয়া নেকি আপুনি কলেজত নামভৰ্তিৰ বাবে অনলাইনত আবেদন কৰিব আপোনালোকৰ HSLC ৰ মাৰ্কশিটখন লাগিব তাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডখন লাগিব পৰীক্ষা দিওতে যিখন এডমিট কাৰ্ড লৈ গৈছিল সেই এডমিট কাৰ্ডখন লাগিব
আৰু আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো লাগিব আৰু এই যিখিনি ডকুমেন্টছৰ কথা কৈ আছো এই ডকুমেন্টছখিনি কিন্তু আপোনালোকে ধুনিয়াকৈ অৰিজিনেল খিনিও লৈ যাব লাগিব যেতিয়া নেকি নাম ভৰ্তি কৰিব কলেজখনত লৈ যাব লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপোনাৰ কাষ্ট সাৰ্টিফিকেট আছে ওবিসি এসসি এসটি যি হয় কাষ্ট সাৰ্টিফিকেট খিনি লৈ যাব তাৰ পিছত আপোনালোকৰ ডমিচিয়েল সাৰ্টিফিকেট বা পিআৰসি খনো লাগিব আৰু কিছুমান কলেজত লাগে আৰু কিছুমান কলেজত কিন্তু ডমিচিয়েল বা পিআৰসি নেলাগে আৰু আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেন্টছ হৈছে বেংক একাউন্ট ডিটেইলছ আৰু বহুতে এতিয়া ভিডিও বনাই আছে যে ইনকাম সাৰ্টিফিকেট লাগিব ইনকাম সাৰ্টিফিকেট একেবাৰে নেলাগে যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ আমাৰ মৰমৰ মামাই কৈছে যে এইবাৰ আপোনালোকৰ এইচএসএলসি পৰীক্ষাত উত্তীৰ্ণ হোৱা খিনিয়ে যদি ফাৰ্স্ট ইয়াৰত নাম লিখিব যায় তেন্তে তেওঁলোকৰ কোনো ধৰণৰ মানে ইনকাম সাৰ্টিফিকেট নেলাগে যোৱাবাৰ বহু সংখ্যকে হাবাথুৰি খাইছে ইনকাম সাৰ্টিফিকেটৰ নামত গতিকে এইবাৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি কৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুতে কিবা কিবি ভিডিও বনাই আছে ইনকাম সাৰ্টিফিকেট বনাব লাগিব অমুক কৰিব লাগিব তমুক কৰিব লাগিব একেবাৰে নেলাগে গতিকে আপোনালোকে এই কথাটো গুৰুত্ব সহকাৰে মনত ৰাখিব আৰু এই যিবিলাক ডকুমেন্টছ এই ডকুমেন্টছ বিলাক আপোনালোকে স্ক্যান কৰি অনলাইনত আপলোড কৰিব লাগিব ডাইৰেক্টলি ফটো মাৰি আপলোড কৰিলে নহব স্ক্যান কৰিব লাগিব স্ক্যান কেনেকৈ কৰিব লাগে ইউটিউবত বহুত ভিডিও পাব হাউ টু স্ক্যান এ ডকুমেন্টছ আপোনালোকে যদি মাৰি দিয়ে বহুত ভিডিও আহি যাব আৰু সময়মতে আপোনালোকে আবেদন কৰক আপোনাৰ মাৰ্কস অনুযায়ী কলেজ বাছনি কৰক আপুনি যদি কম মাৰ্ক পায় একেবাৰে ডাঙৰ কলেজ সিলেক্ট কৰি দিয়ে তেতিয়া কিন্তু তেনেকুৱা ধৰণৰ কলেজত সিট নেপাব আৰু কোনো যদি আপোনালোকৰ সমস্যা হয় আপোনাৰ বিদ্যালয়ৰ শিক্ষক বা আপোনালোকৰ দৰ্পণ হেল্পলাইনত আপোনালোকে যোগাযোগ কৰিব পাৰিব দৰ্পণ পোৰ্টেলটো খুলি চালে তাতে আপোনালোকে হেল্পলাইন নম্বৰো পাই যাব সেইবিলাকত আপোনালোকে ধুনিয়াকৈ মানে কন্টাক্ট কৰি ল'ব পাৰিব আৰু হ'ব পাৰে কিছু কলেজৰ নিজা প্ৰক্ৰিয়া থাকে হেয়া আপোনালোকে জানিবলৈ সেই কলেজৰ অফিচিয়েল ওয়েবসাইট আপোনালোকে গুগলত কলেজখনৰ নাম মাৰি দিলে বা কলেজখনৰ নাম মাৰি অফিচিয়েল ওয়েবসাইট বুলি মাৰি দিলে তাতে পাই যাব সকলোবিলাক পঢ়ি লৈ আপোনালোকে আবেদন কৰিব পাৰিব গতিকে মই আপোনালোকক নামভৰ্তি প্ৰক্ৰিয়াৰ সম্পূৰ্ণ গাইড এটা দিবলৈ চেষ্টা কৰিলো যদি আপোনালোকে ভাল পালে ভিডিওটো শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আপোনালোকৰ জীৱনৰ এই নতুন অধ্যায়লৈ মোৰ ফালৰ পৰা বা মোৰ চেনেলৰ পৰিয়ালৰ ফালৰ পৰা অসংখ্য শুভকামনা থাকিল আমাৰ ছাত্ৰ ছাত্ৰী সকললৈ আৰু ভিডিওটো যদি সহায়ক বুলি ভাবে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নেপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় আপোনালোকে চাবলৈ পাব গতিকে ধন্যবাদ আপোনালোকক পুনৰ এবাৰ মোৰ তৰফৰ পৰা অৰ্থাৎ মই মিঠুৱে আপোনালোকক অভিনন্দন জনালো গতিকে বিদায় মাগিছো কিবা অসুবিধা থাকিলে আমাৰ এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি থৈ যাবলৈ নেপাহৰিব ধন্যবাদ জয় অসম